এইফালে মুকুট ভাই আছে, এইফালে আছে আমাৰ লিপিকা বাইদেউ। কিবা এটা কৈ দিয়া পূৰা মনটো মাৰি আছে যে কিবা বেকআপ চেকআপ হ'ল নেকি? তুমি স্কুলত ভাত কেতিয়ালৈকে খালা? কোন ক্লাছত পঢ়ি থকালৈকে খালা সেইটো কোৱা? তুমি হা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি পঢ়ি যোৱা হায়াৰ ছেকেণ্ডেৰীখনৰ পৰা। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আজি ব্লগটো বেলেগ এটা হ'বলৈ গৈ আছে মানে স্কুল বাৰু এতিয়া ছুটি দিলে। আৰু এইফালে চাওকচোন, এইডাল হৈছে অৰ্জুন গছ যিসকলে চিনি পায় আৰু নোপোৱাসকলক চিনাকি কৰি দিছোঁ। এই গছডাল বহুত বেমাৰৰ কাৰণে ভাল, মানে ঔষধি গছ বুলি কোৱা হয়। আৰু যি নহওক ভিডিঅ'টো দেখুৱাই দিওঁ যি কাৰণে বনাইছোঁ। এইফালে মুকুট ভাই আছে, এইফালে আছে আমাৰ লিপিকা বাইদেউ। কিবা এটা কৈ দিয়া পূৰা মনটো মাৰি আছে যে কিবা বেকআপ চেকআপ হ'ল নেকি? স্কুলখন মিছ কৰিছে, কিন্তু আমি মাজে সময়ে আহি থাকোঁ মানে কি কাৰণত আহিছোঁ এইফালে চাব পাৰিছে। মুকুট ভাই আছে, কি কাৰণত আহিছোঁ কৈ দিয়া পটককৈ। কি হ'ল? চাকৰি এটা পাইছোঁ। স্কুলখনত আমি নতুনকৈ চাকৰি এটা পাইছোঁ। সেই চাকৰিটো হৈছে মানে স্কুলখনত মানে এইফালে এটা নতুনকৈ ঘৰ বনাই থকা হৈছে মানে এইটো হৈছে লাইব্ৰেৰী। স্কুলৰ পৰা মজাকৈ নতুনকৈ আহিছে, নতুনকৈ বনাই থকা হৈছে। এইটো বাৰু হোৱা নাই। এই ঘৰটোত আমি এটা চাকৰি পাইছোঁ। চাকৰিটো হৈছে যে এই ঘৰটোত ৰং কৰা মানে পূৰা মেইন মানুহটো হৈছে মুকুট ভাইৰ লগত আছোঁ মই, সহযোগী বুলি যে কয় সেইটোৱে মই আছোঁ। মানে পূৰা মজাকৈ এই ঘৰটো ৰং কৰিব লাগিব। আজি মানে কালিৰ পৰা আৰম্ভ হৈছে ৰং কৰা। ভাবিছোঁ আপোনালোকক অলপমান দেখুৱাই থাকিম মাজে সময়। এই গোটেই ঘৰটো ৰং কৰিব লাগিব। এইটো চাইডে পূৰা মজাকৈ ৰংখিনি অনা হৈছে মানে এইফালে আছে প্ৰটিনটো আৰু এইফালে আছে প্ৰাইমাৰ কি বুলি যে কয় সেইটো, আৰু এনেকৈ সকলোখিনি অনা আছে। আৰু এই ৰংটোৰ পৰা ধুনীয়াকৈ দৰ্জা খিৰিকীত মাৰিব লাগিব। আৰু আমি ভাবিছোঁ আমাৰ সহযোগীৰ লগতে এইফালে লিপিকাকো ধুনীয়াকৈ লৈ লওঁ। কৰিবা না ধুনীয়াকৈ আমাৰ লগত কামটো? কৰিবা? অ' মুকুট ভাই একো লৈ লওঁ বেয়া হ'ব নেকি? কিমান দিব লাগিব সেইটো কোৱা এতিয়া? মই মেইন টকা পইচাটো মেইন ন। হাজিৰা 200 টকা না, টকা যাৰ লোকচান 180 টকা ল'বা আৰু তোমাৰ হ'ব মোৰ হ'ব, হয় নহয়? টকা 180 টকা এটা দি পেলাই মানুহ যোগদান কৰি দিয়া পূৰা। আৰু এইফালে পূৰা মুকুট ভাই ৰং মাৰি আছে। এইডাল হ'ল মানে ড্ৰাইভৰ নথকা ৰুলাৰ বুলি যে কয়, এইডালকে কোৱা হয় পূৰা ধুনীয়াকৈ। ড্ৰাইভৰ কিয় নাই এইটো? মই এইফালে ৰুলাৰ ড্ৰাইভৰ আছে কিন্তু চকা নাই। আৰু মানে লাইব্ৰেৰীটো ধুনীয়াকৈ ডাঙৰ দুটা হল বনোৱা হৈছে মানে এটা হল হৈছে এইটো। এইফালে চাওকচোন পূৰা ফল চিলিঙি ধুনীয়াকৈ লগাই দিয়া হৈ গ'ল। আৰু এইফালে হৈছে পূৰা মজাকৈ এইটো এটা হল আছে, বহুত ডাঙৰ ৰুম হয়। এই ৰুমকেইটা যিহেতু ৰং কৰিব দিছে ন, যেতিয়া নেকি ৰং কৰি হ'ব তেতিয়াহে মুকুটৰ মাথাটো অলপমান ঠাণ্ডা হ'ব। ইয়াৰ মানে প্ৰেছাৰটো হাই প্ৰেছাৰ হৈ আছে পূৰা মজাকৈ। কেতিয়া নেকি কামটো আজৰি হয়? কেইদিনমান লাগিব পটককৈ কৈ দেখোন? লাগিব 6-7 দিনমান লাগিব। তই এতিয়া কি কবি ঘৰটোৰ বিষয়ে অলপমান ক। মই কি ক'ম, ভাল কামটো বাৰু ভালেই হৈছে, কিন্তু মাজত যদি বাধা বিঘিনি নহয় চাগে কামটো ধুনীয়াকৈ ওলাবগৈ। লাইব্ৰেৰীৰ কাৰণে বনাইছে ঘৰটো, কিন্তু আমাৰ কামটোৰ কাৰণে কৈছোঁ মাজত যদি বাধা বিঘিনি নহয় ন ঘৰটো ধুনীয়াকৈ উলিয়াব লাগিব। বাধা বিঘিনি মানে ইফালে আহিব পাৰে আৰু ঝাটকা এটা আহোঁ অৱস্থাত হৈ আছে মানে পূৰা মজাকৈ। আৰু সেইফালে কোৱা স্কুলখন যিহেতু মিছ কৰিছা, কি ক'বা তাৰ পক্ষে? কি ক'বা? একোৱে নাই নে ক'বলৈ? সঁচাকৈ নাই নে? আৰু আজি এই ভিডিঅ'টো বনাওঁতে যদিহে আমাৰ এই হায়াৰ ছেকেণ্ডেৰীখনৰ ছাৰ বাইদেউসকলে চাই আছে তেনেহ'লে ভিডিঅ'টো ভুল নধৰিব দেই, কাৰণ পাৰ্মিশ্যন নলোৱাকৈ এই ভিডিঅ'টো বনাইছোঁ। কাৰণ আবেলি হ'ল মানে আমি যিহেতু কাম কৰি আছোঁ ন ঘৰটোক লৈ পেলাই, আৰু তাত মানে আমি ভাবিছোঁ ব্লগ এটাকে ধুনীয়াকৈ আৰম্ভ কৰোঁ। মানে এই ভৈনীয়েকে আপোনাৰ টিউশ্যন কৰি আছে, আগলৈ ৰুম আছে, ভৈনীয়েকে টিউশ্যন কৰিছে। এই আমাৰ লগত মানে ৰখি আছে, ভৈনীয়েকক লৈ আহিছে টিউশ্যন কৰিবলৈ। এই বাৰু কাম বন কোৱা নাই, ছোৱালী মানুহ কি কাম কৰিব নাজানে, এইবোৰ কাম কৰিব। এনেই লগতে আমি ব্লগটো ধুনীয়াকৈ বনাই দিছোঁ। এইফালে চাওকচোন কিছুমান সুবিধাৰ কাৰণে পূৰা নম্বৰ দি দিছে। আৰু বহুত দিন হ'ল আমাৰ স্কুলখন দেখা নাই, মানে চোৱা নাই। ভাবিছোঁ এই চোৱা নাই অলপমান স্কুলখন চাওঁগৈ ন। আহি যাওক পূৰা ধুনীয়াকৈ আপোনালোককো দেখুৱাওঁ আৰু দেখুৱাই থাকোঁ। আৰু আমাৰ স্কুলত যিসকলে চাই আছে ন ভাইটি ভণ্টি, তেওঁলোকে পূৰা ধুনীয়াকৈ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু অলপমান শ্বেয়াৰ কৰি দিব। আৰু এইফালে ফুলদানি দেখিছেনে? যিহেতু আমাৰ হাতৰ কাম লোৱা হয় ন, হাতৰ কামত এইবাৰ মানে ফুলদানি তুলিছিল। ফুলখিনি বাৰু হেৰি হৈ গৈছে, আকৌ নতুনকৈ হ'ব যিহেতু বৰষুণ আহিলে। এইফালে আমাৰ স্কুলখনৰ কাষতে লাগি আছে এভাগ ডাঙৰ সুন্দৰ বৰপুখুৰী। দেখিছেনে? ইয়াত বহুত ডাঙৰ মাছ আছে। যেতিয়া নেকি বৰষুণ হয় ন ওলাই যায় মাছকেইটা, চাই ভাল কিবা এটা লাগি যায়। আৰু এইফালৰ পৰা মজাকৈ ক্লাছ আছে, কোনকেইটা ক্লাছ আছিলে পাহৰিয়ে থাকিলোঁ মানে, যিহেতু আমি ক্লাছ 8 হোৱা বহুত দিনেই হ'ল মানে বহুত বছৰ হ'ল। আৰু এইফালে চাওকচোন কিমান ধুনীয়াকৈ ফুলদানি আছে দেখিছেনে? আৰু ইটো চাইডে 6-7ৰ ল'ৰা ছোৱালীবোৰ আছে, মানে শ্ৰেণীকোঠাবোৰ আছে, ল'ৰা ছোৱালী নাই। আৰু এইফালে চাওকচোন ভূমিকম্প আহিলে কি কৰিব লাগে বিদ্যালয়ত। এইফালে পৰা টেবুলৰ তলত সোমাবলৈ আছে, গছৰ তলত আশ্ৰয় ল'বলৈ দেখুৱাইছে পূৰা মজাকৈ ভূমিকম্প সময়ত।
ভূমিকম্প সময়ত দেখিছেনে পুৰা মজাকে এইটো এটা বুজাই দিছে ধুনীয়াকৈ যিহেতু সৰু সৰু ল'ৰা ছোৱালীখিনি এই কথাটো নাজানিব পাৰে নহয়নে বাৰু আৰু এইফালে চাওকচোন ধুনীয়াকৈ এইফালে আছে ক্লাছ 10ৰ ৰুমটো মানে যেতিয়া ক্লাছ 10ত পঢ়িছিলোঁ বহুত বেছি ভাল লাগিছিল কাৰণ স্কুল আহিবলৈ মনেই নাযায় ক্লাছ 10ত পঢ়ি থকাৰ সময়ত মানে ঘৰৰ পৰা বলবস্তি কৰি পঠিয়াইছিলে কিন্তু সেই দিনকেইটালৈ বহুত বেছি মনত পৰে দেই সঁচাকৈ বহুত মিছ কৰিছোঁ আৰু এইফালে আছে ডাষ্টবিন আছে ধুনীয়াকৈ স্কুলখন চাফা কৰি ৰাখিবলৈ যিহেতু লাগিব ন ধুনীয়াকৈ ডাষ্টবিন বনাই দিয়া হৈছে আৰু এইফালে ৰান্ধনি ঘৰটো আছে মধ্যাহ্ন ভোজন যিহেতু দিয়া হয় সৰু সৰু ল'ৰা ছোৱালীখিনিক মই বাৰু মধ্যাহ্ন ভোজন ছেকেণ্ড ইয়েৰ পঢ়ালৈকে খালোঁ পৰা ইয়াত মজাকৈ আমি দুটামান ল'ৰাই আহি পেলাই যিহেতু খোৱাটোতো সৰু ডাঙৰ কোনো কথা নাই ন ভোকটো লাগে স্কুল পৰা 2টা বজাত ছুটি দিয়ে কেতিয়াবা 2টা বজাতো ছুটি দি দিয়ে পৰা মজাকৈ ভোক লাগে ইয়াত আহি পেলাই মানে ছেকেণ্ড ইয়েৰত পঢ়ি থাকোঁতে ধুনীয়াকৈ মধ্যাহ্ন ভোজনটো মানে ভাতটো খাওঁহি পৰা সেইটোকে আকৌ কোনো কথা খোৱাৰ লগতো কোনো লাজৰ কথা নহয় বাৰু লগৰ কিছুমানে নাখায় লাজ পায় খাবলৈ হাঁহে আমি কোনো খাওঁহি আমাৰ নিজৰ পেটটোৰ কাৰণে পূৰা মজাকৈ চাৰহঁতেও দিয়ে যিহেতু আমিও খাবলৈ আহোঁ আৰু এইফালে পূৰা মজাকৈ আছে 6-7ৰ ৰুমখিনি আমি গৈছিলোঁ ভিডিঅ' বনাবলৈ লগত এইও আছিল এই অকল খোৱাৰ কাৰণে ৰখি দিলে দেখিছেনে খুৱাই দিবানে কেলৈ নোখোৱা দেখিব নেকি ধেমালি কৰিছোঁ দেই বাকী এইফালে আছে ফুলদানি থোৱা ৰুমখিনি পূৰা মজাকৈ ফুলদানি যিহেতু বহুতখিনি আছে তুমি স্কুলত ভাত কেতিয়ালৈকে খালা কোন ক্লাছত পঢ়ি থকালৈকে খালা সেইটো কোৱা তুমি হা 6-7 ফাৰ্ষ্ট ইয়েৰত মনে মনে খাওঁগৈ আৰু ফাৰ্ষ্ট ইয়েৰটো খালা নে ইমানে খোৱা নে মই কিহলৈ খালোঁ বাৰু ছেকেণ্ড ইয়েৰলৈকে খালোঁ খালোঁ মই পূৰা মজাকৈ ছেকেণ্ড ইয়েৰলৈকে খালোঁ এইবাৰ ফাৰ্ষ্ট ইয়েৰমান খালে মোক ক'ত ভাই সেইফালে ই পূৰা কামত বিজি সেইফালে দৈয়া ডাঙৰ প্ৰশ্ন এটা আছে এইফালে দৈয়া যিহেতু স্কুলত মধ্যাহ্ন ভোজন মানে ভাতটো দিয়ে তই কোন শ্ৰেণীলৈকে খাইছিলি সঁচা কথা কচোন কিহত পঢ়ি থকা হা মইতো ইয়াততো 6ৰ পৰা পঢ়িছোঁ 6ৰ পৰা কিহলৈকে ভাতটো খালি ভাতটো ক পঢ়া শুনাৰ বাদ দে ছেকেণ্ড ইয়েৰলৈকে আমি দুটা পৰা ছেকেণ্ড ইয়েৰলৈকে ভাতটো ইয়াত খাইছিলোঁ মানে ফাইনেলি আমি পঢ়ি থকা হায়াৰ ছেকেণ্ডেৰীখনত চাকৰি পালোঁ এফালে এইও পালে পূৰা মজাকৈ হাঁহ এটা দি দিয়া আৰু মুকুট ভাই মই পৰা আগৰ পৰা জইন কৰিলোঁ এই আজিৰ পৰা জইন কৰিছে চাকৰিটো দৰমহা কিমান পটককৈ কৈ দিয়া একো ক'ব নোৱাৰে দৰমহা পূৰা মজাকৈ হ'ব আৰু এইফালে আছে পতাকা উত্তোলন কৰা পূৰা সেইটো কি বুলি কয় নামটো নাজানো পূৰা মজাকৈ বনাই থোৱা আছে বহুত বছৰৰ পৰাই আছে ইয়াত কিবা এটা বিহু চিহু অনুষ্ঠান পাতিলে বা এনে পতাকা উত্তোলন কৰিবলগীয়া হ'লে ইয়াতে ধুনীয়াকৈ পতাকা উত্তোলন কৰা হয় এইফালে ছাৰ বাইদেউহঁত থাকে এইফালে ল'ৰা ছোৱালীখিনি গোটেইখিনি গোট খাই যায় পূৰা মজাকৈ আৰু এইফালে চাকৰিটো ছুটি হ'বলৈ হৈছে পূৰা মজাকৈ মুকুট ভাই বাছ চাছবোৰ ধুই আছে লিপিকাও চাকৰিত জইন কৰিবা নে সঁচাকৈ হা কাইলৈ আহিম তুমি কাইলৈ পৰা জইন কৰিবা হা মোৰ চাকৰি ডেন্স মাৰা নেকি কাইলৈ পৰা ক কিবা এটা ক এইফালে মুকুট ভাই অকলে মানে কাম কৰি আছে মোক কাইলৈ পৰা আহিবলৈ হাগে দি দিলে ন এইফালে চাকৰিটোৰ পৰা ৰিটায়াৰমেণ্ট ল'ব লাগিবই আজি জইন কৰিছিলোঁহে পূৰা মজাকৈ এইফালে বাছখিনি আছে ধুই লওঁ নহ'লে লাগি ধৰিব নহয় প্ৰতিদিনে আমাৰ চেনেলটোত নতুন নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি দিব আহিব লগা ভিডিঅ'ত আকৌ এবাৰ লগ পাম আজিলৈ বাই বাই